নমস্কাৰ মই সুস্মিতা এয়া আছিল আমাৰ অৰুণাচল ট্ৰিপৰ সেকেন্ড ডে আৰু আমি আহি পালো সেলা ওয়াৰিয়ৰ ইয়াত 1962 ইন্দো চাইনাৰ যি যুদ্ধ হৈছিল তাৰ ইয়াতে সাহজলিবোৰ আছে এটো এটা মিউজিয়াম হয় এটো সাধাৰণ মানুহৰ বাবে খোলা নহয় আমি সোমাব নোৱাৰো কেৱল আৰ্মি সকলেহে এটো চাব পাৰে আৰু তাত বহুত ঠাণ্ডা আছিল আৰু হেকানে আমি আগলৈকে যাও বুলি ৰাওনা হলো এতিয়া আমি সেলা পাছলৈকে যাম কি পালো আমি এয়া আমি গ্যাংনাং পাইছো গ্যাংনাং এটা সোয়া ওয়ার মেমোরিয়াল আছে আর বাকি এতো তেসোয়া আমি 11246 ফুট খত আমি আছো এটা আগৰ বিস্তৰ পৰা এইখিনি আমি আহি সেলা পাই গলো আৰু ইফালে বৰফ পুৰা ঠাণ্ডা দেখিছে আৰু পিছফালে সব হেবিলাক বৰফ পৰি আছে আৰু বিলাক মানুহ এয়া বৰফ উশাহ লোৱাত বিৰাট কষ্ট হৈছে তুমি কষ্ট পাইছা নে নাই তোমাক এটা বস্তু দেখাও বলা এটা হাইট দেখাম আমি এতিয়া কিমান জানো কিমান আছো আমি 13700 ফুট ওপৰত আছো হাগৰ বিস্তৰ পৰা এতিয়া বৰ্তমান 13700 সেলা পাছলৈ সাগে বহুতে গৈছে ইয়াৰ এটা কাহিনী আছে সাগে সকলে জানে কাহিনীটো এনেকুৱা ধৰণৰ 1962 ইন্দো চাইনাৰ যি যুদ্ধ হৈছিল তাত ৰাইফলমেন জসৱন্ত সিংক সেলা আৰু নুৰা নামৰ লোকেল ছোৱালী দুগৰাকীয়ে হেল্প কৰিছিল যুদ্ধৰ কাৰণে আৰু তেতিয়া চীনা সৈন্যই সেলাক হত্যা কৰিছিল আৰু তেওঁৰ স্মৃতিতে এই গিৰিপথটোৰ নাম সেলা পাছ হৈছে আৰু মই তেওঁক এই ভিডিঅটোৰ জৰিয়তে বহুত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো তেওঁলোকৰ বাবে আজি আমি এখন সুন্দৰ ভাৰতবৰ্ষত থাকিব পাৰিছো এয়া আছিল ৰাইফলমেন জসৱন্ত সিংৰ স্মৃতিত এটা স্মৃতি খোদ তেওঁ ইন্দো চাইনাৰ যেতিয়া যুদ্ধ হৈছিল 1962 তেতিয়া তেওঁ 72 ঘণ্টা চীনা সৈন্যৰ লগত যুদ্ধ কৰিছিল বিশ্বাস কৰক আপোনাৰ যদি তালৈকে যায় গাৰ্নম হিয়ৰি উঠিব যেতিয়া তেওঁৰ যুদ্ধৰ কাহিনীবিলাক শুনিম 72 ঘণ্টা এজন মানুহে নিজৰ জীৱনৰ কোনো মায়ামোহ এৰি কেনেকৈ দেশৰ কাৰণে যুদ্ধ কৰিব পাৰে আৰু তেওঁৰ স্মৃতিতে ইয়াতে স্মৃতিসৌধ সজা হৈছিল আৰু ইয়াতে কেন্টিনৰ নিচিনাকৈ ঘৰ বনোৱা হৈছে ৰাস্তাৰ কাষতে স্মৃতিসৌধৰ আৰু তাত যিসকল মানুহ যায় তেওঁলোকক চাহ আৰু পানী ফ্ৰীতে খুৱায় যেহেতু খুব ঠাণ্ডা আছিল আমিও তাত চাহটো খাই ললো 1962 ওয়ার মেমোরিয়ালৰ এইটো এটা বাংকাৰ আছিল ইয়াৰ পৰা ওপৰৰ পৰা যুদ্ধ কৰিছিল তলত হেৰি চাইনাই ট্যাঙ্কাৰ লৈ পেলাই আহিছিল আৰু ট্যাঙ্কাৰ লৈ পেলাই আহোতে ইয়াৰ পৰাই ফায়াৰিং কৰিছিল ইণ্ডিয়ান মিলিটাৰী এই বাংকাৰৰ ভিতৰত মই গৈছিল আৰু ভিতৰত না ইয়াৰ পৰা এইটো আমাৰ একচুয়ালি এইটো হেৰি আছিল হাই ৰেঞ্জ পইণ্ট আছিল আমাৰ ইণ্ডিয়াৰ কাৰণে মানে তলৰ পৰা আহিছিল এতিয়াতো দেখাই নাপায় ন হে আগৰ পৰা আহিছে গৰবিয়াৰ ইয়াত নাই এইবিলাক সব বাংকাৰ ইণ্ডিয়ান গৰবিয়াৰ প্ৰথম কথা হ'ব নে গছ ইডালে হ'ব বাই পইণ্ট এইটোৱে হ'ব নিশ্চয় গছ মানে একচুৱেলি হৈছে কি পইণ্ট এইটো আছে মেইনলি কাৰণ গছৰ তলত যুদ্ধ কৰা নাছিলতো বাংকাৰৰ ওচৰত যুদ্ধ কৰিছিল যুদ্ধৰ নহয় কেনে ঠাণ্ডা মজা নে -2 ডিগ্ৰী -2 ডিগ্ৰী সেলসিয়াস আমি ঘূৰি আছো এতিয়া বৰ্তমান আমাৰ 1962 ওয়ার মেমোরিয়াল হয় এইটো হা ইন্দো চাইনা ওয়ার মেমোরিয়াল হয় ইয়াতে রাইফলম্যান জসৱন্ত সিংৰ সন্মানত এই যেটো ওয়ার মেমোরিয়াল এটো বনাই থোৱা হৈছে অকল তেওঁ বুলি নহয় তেওঁ লগতে আৰু যিমানখিনি তেওঁৰ লগত সিপাহী যুদ্ধ কৰিছিল তেওঁ গতিখিনি আটাইৰে সন্মানৰ কাৰণে এটো ৰাখি থোৱা হৈছে চাইনাই মানে এটাক কৰিছিল না যেতিয়া এটাক কৰিছিল 1962 তেতিয়া সময়ৰ আৰু ইয়া যেতিয়া লাষ্ট টাইম যেতিয়া তোমাৰ মানে কি যুদ্ধত মানে হেকম লাষ্ট টাইমত হেৰি হৈছিল তেওঁ জসৱন্ত সিংয়ে 72 ঘণ্টা অকলে যুদ্ধ কৰিছিল অকলে 72 ঘণ্টা যুদ্ধ কৰিছিল হেৰিৰ লগত চাইনাৰ লগত আৰু শেষত তেওঁলোকে চাইনা মানুহে তেওঁক ধৰি পেলাই একচুৱেলি তেওঁক গুলি মাৰিছিল ইয়াতে মাৰি পেলাই তোমাক তেওঁক ধৰি নি পেলাই উঠাই নি পেলাই এখন তাল গছৰ তলত ভিতৰত মই দেখাই দিছোঁ ওপৰত সেই গছৰ তলত নি পেলাই বান্ধি ৰাখি তাৰপিছত তেওঁৰ গোটেই বডিটো বান্ধি তেওঁৰ মূৰটো কাটি লৈ গুচি গৈছিলে চাইনাই আৰু আজিও চাইনাক ইণ্ডিয়াই বিচাৰে
যে তেওঁলোকে মূৰটো বিচাৰিব দিব লাগে, কিন্তু তেওঁলোকে দিয়া নাই। আটাইতকৈ ডাঙৰ হৈছে তেওঁলোকে কি কাৰণে মূৰটো কাটি লৈ গুচি গৈছিলে। কাৰণটো হৈছে যে 72 ঘণ্টা এজন মানুহে অকলে কেনেকৈ যুদ্ধ কৰিব পাৰে, তেনেকুৱা এটা তেওঁলোকৰ ইগ' হাৰ্ট হৈছিলে। সেইকাৰণে তেওঁলোকে মূৰটো কাটি লৈ গৈছিলে। তাৰ পৰা ওলাই আমি আহিলোঁ নুৰানাং ৱাটাৰফল চাবলৈ। আৰু যিদিনা আমি তালৈকে গৈছিলোঁ সেইদিনা তাত খুব বৰষুণ দি আছিলে। তথাপিও আমি ৱাটাৰফলটো গৈ পোৱাৰ আগে আগে অকণমান বৰষুণটো কমিছিলে, তো আমিও চান্সটো এৰি দিয়া নাই। ছাতি লৈ হ'লেও কিবাকৈ আমি ৱাটাৰফলটোলৈ গৈ আছিলোঁ। ছাতি লৈ বৰষুণ দিছে ইয়াতে, তো আমি এতিয়া ৱাটাৰফল চাব গৈ আছোঁ। ছাতি নাই মাতোতে দুটা মানুহ এটা ছাতিৰ তলত খাইব লগা হৈছে। সেয়া চেলাবাছৰ নিচিনা এই ৱাটাৰফলটোৰো এটা কাহিনী আছে। ৰাইফলমেন যশৱন্ত সিঙক যুদ্ধত সহায় কৰা নুৰাৰ স্মৃতিতে এই ৱাটাৰফলটোৰ নাম ৰখাইছে নুৰানাং ৱাটাৰফলছ। আৰু ইয়াতে বলিউডৰ বিখ্যাত চিনেমা কয়লা চিনেমাখনৰ তানহাই গানটোৰ কিছু অংশ আৰম্ভণিৰ কিছু অংশ শ্বুটিং কৰা হৈছে। আৰু আমাৰ অসমীয়া বোলছবি হিয়া দিয়ানৰো গান এটা ইয়াত শ্বুটিং কৰা হৈছে। যদি আপোনালোকে দুয়োটা গান চাইছে তেন্তে এই ৱাটাৰফলটো নিশ্চয় দেখিব, আৰু যদি চোৱা নাই চাই ল'ব পাৰে। আগতে অৱশ্যে ঠাইবোৰ অকণমান বেলেগ আছিলে, এতিয়া উন্নত হ'ল। যিহেতু কিছু বছৰ হ'ল দুইখন চিনেমাই ৰিলিজ কৰিবলৈ, আপোনালোকে চাই ল'ব পাৰে। আৰু যদি অৰুণাচললৈকে আপোনালোকে ফুৰিব আহে নিশ্চয় এই ৱাটাৰফলটো চাব যাবয়ে। পাহাৰৰ 100 মিটাৰ ওপৰৰ পৰা এই পানী তললৈকে পৰে, খুব জোৰেৰে পানী আহে। আৰু এই ৱাটাৰফলটোৰ আগেৰে এখন নৈ বৈ যায়।